আমি এখন খেল প্রতি বছর পাতোঁ। এই বছৰো পাতিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। যোৱাকালি আপোনালোকক সংবাদ মাধ্যমেও আহিছিলে, এখন খেল অনুষ্ঠান হৈছে, চবে দেখিলে। দুৰ্ভাগ্যজনক এটা কথা, প্ৰতি বছৰৰ দৰে এখন খেল আমি পাতোঁ। সকলো ৰাইজ, বুদ্ধিজীৱী, বিশিষ্ট সমাজ সেৱক চবক লৈ আমি এইখন খেল অনুষ্ঠান কৰোঁ। যোৱাকালি আমাৰ এইখন খেল শুভ আৰম্ভণি কৰাৰ সময়ত এটা দল আহে। আমি মাতা বাহিৰেও কোনোবাই অজ্ঞাত ব্যক্তিয়ে আমাৰ মাজৰ পৰাই এটা দলক মাতে। যেতিয়া দল আহে, আমাৰ যেতিয়া গ্ৰীণ ৰুমত বহিছে, আলহী ঘৰত আহিলে আঁকোৱালি ল'ব লাগে, আমি আঁকোৱালি ল'লোঁ। ঠিক তেনেদৰেই তেওঁলোকক আমি সম্বৰ্ধনাও জনালোঁ। তেওঁলোক আমাৰ এই খেলখনৰ গেডাৰিং সুযোগ লয়। আমি জানামতে তেওঁলোকে ৰাজনীতি মুনাফা আদায় কৰাৰ কিছু খবৰ আমাৰ তাত আহি পৰিছে। লগতে তেওঁলোকৰ কিছুমান ৰাজনৈতিক যোগদানো চলিছে আমাৰ ফিল্ডৰে কিছু এটা চুকত, আমি খবৰ পোৱা মতে। গতিকে আমি অত্যন্ত দুখ পাইছোঁ। এইখন খেল আমি পূৰ্বৰ পৰাই আজি 13 বছৰলৈকে আমি এইখন খেল আৰ্চাদ আনচাৰী আৰু চুটন বসুৰ সোঁৱৰণিত পাতোঁ। এইখন খেলত সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এইখন খেল দিয়ে আমি এটা বাৰ্তা প্ৰেৰণ কৰোঁ। গতিকে সেই ৰাজনীতি দলক মই ক'ব বিচাৰিছোঁ, আমাৰ এইখন পবিত্ৰ এই মজিয়াৰ পৰা, এইখন খেলৰ মজিয়াৰ পৰা তেওঁলোক ৰাজনীতি মুনাফা আদায় কৰিব নালাগিছিল। MCC ক্লাবে অত্যন্ত দুখ পাইছে, লগত আমাৰ MCCৰ স্থানীয় ৰাইজ সকলো দুখ পাইছে। গতিকে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ, তেওঁলোকৰ কোনোবা দলীয় মিটিং মেল কৰিব আছে, তেওঁলোকে সুকীয়াভাৱে কৰিব লাগিছিল। আমাৰ MCC বা আমাৰ এই গঞা ৰাইজক লৈ ঢাল বনাই তেওঁলোক এই মিটিং বা যোগদান কাৰ্যসূচী কৰিব নালাগিছিল। আমি দুখ পাইছোঁ আৰু তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোক হয়তো জ্ঞানী মানুহ। এই বস্তুটো খেলৰ দ্বাৰা ক্ৰিয়া এটা বস্তুক লৈ তেওঁলোকে ৰাজনীতি কৰিব নালাগিছিল। আগন্তুক যাতে নকৰে, সেইবাবে আমি MCC সমূহ পৰিয়ালে, মই নিজে সভাপতি হিচাপে মই তেওঁলোকক আহ্বান জনাইছোঁ যে ভৱিষ্যতত যাতে এনেকুৱা খেল ধেমালি প্ৰেক্ষাগৃহৰ পৰা ৰাজনীতি মুনাফা আদায় কৰাটো বেয়া কথা। সেয়েহে মই সভাপতি হিচাপে তেওঁলোক অহাৰ কাৰণে মই বেয়া পোৱা নাই। আহিছে, আমি সম্বৰ্ধনাও জনাইছোঁ। তেওঁলোক এই গেডাৰিঙক মুনাফা কৰি তেওঁলোকে চুকে কোণে যোগদান কাৰ্যসূচী কৰিব, এই কথা কিন্তু আমি গম নাপাওঁ। গতিকে মই MCC ক্লাবৰ তৰফৰ পৰা আৰু আমাৰ ৰাইজৰ হয় স্পষ্টীকৰণ দিছোঁ যে এই ক্ষেত্ৰত আমাৰ এই স্থানীয় ৰাইজ তথা MCC ক্লাবৰ সমূহ বিষয়ববীয়া এই ক্ষেত্ৰত আমি জড়িত নহয়। একেবাৰে জ্ঞাত নাছিলোঁ, পিছলৈ গম পাইছোঁ। ইয়াত ৰাজনীতি কোনো কথাই নাহে। এখন খেল 13 বছৰ বৰ্ষ চলি আছে, সৎ আৰু নিকাভাৱে চলি আছে বুলি আজি 13 সংখ্যক খেল কৰিবলগীয়া সক্ষম হৈছোঁ আমি এই MCC ক্লাবে। গতিকে কোনোবাই যে ৰাজনীতি মুনাফা আদায় কৰিব ব্যক্তিগত হিচাপে, সেইটোক আমি MCC কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু মানি নলওঁ। আগন্তুক এই বিষয় লৈ যাতে আমাৰ MCCক লৈ চিন্তা চৰ্চা কৰে, তাৰ কাৰণে মই তেওঁলোকক সকীয়াই দিছোঁ। ধন্যবাদ।